আজি মেট্ৰিকৰ ফলাফল ঘোষণা কৰিছে আৰু আপোনালোকে নিশ্চয়কৈ গম পাইছে টিভি চেনেল বা বিভিন্ন সংবাদ মাধ্যমত আপোনালোকে গমেই পাইছে যে কোনসকল লোকে মেট্ৰিকত এবাৰ ষ্টেণ্ড কৰিবলৈ সক্ষম হৈছে, কোনে কিমান নম্বৰ পাইছে বা কোনখন জিলাত কেনেকুৱা ধৰণৰ ৰিজাল্ট। কিন্তু মই বৰ্তমান যিখন ঘৰত উপস্থিত আছোঁ সেইখন ঘৰৰ এগৰাকী ছোৱালীয়ে 4টা বিষয়ত লেটাৰ পাই আজি মেট্ৰিকত উত্তীৰ্ণ হৈছে। আৰু 4টা বিষয়ত লেটাৰ পাওঁতেই মই কি কাৰণে সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ আহিলোঁ সেই বিষয়ে আপোনালোকে সৰুকে জানিবলৈ 1 মিনিটত গোটেই ভিডিঅ'টো অকণকে চাই লওক। এহাল দম্পতীয়ে যেতিয়া নিজৰ কন্যা দুগৰাকীক বিয়া দি অকলশৰীয়া অনুভৱ কৰিছিল, অভাৱ দূৰ কৰিবলৈ এগৰাকী ছোৱালী তেওঁলোকে এইখন ঘৰলৈ আনিছিলে খুব সৰুতে। এইখন ঘৰলৈ অহাৰ গোটেই কাহিনীবিলাক তুমি নিজে জানানে? গোটেই অসমবাসীয়ে আচলতে শলাগ ল'বলগীয়া এটা কাম কৰিছে। তুমি 4টা বিষয়ত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ পাৰিছা। তোমাৰ আশা কেনেকুৱা ধৰণৰ, আৰু বেছি আছিল নে কেনেকুৱা ধৰণৰ কৰিছিলা? ওদুম পাহে পাহে ফুলে লাহে লাহে। এতিয়া শিৱানীৰ আপুনি লগ পোৱাৰ কাহিনীটো আপোনাৰ পৰা এবাৰ জানিব বিচাৰিম। ছোৱালীটোক আমি 6 বছৰমান বয়সতে এইখন ঘৰলৈ অনা হৈছিলে। যিহেতুকে আমি দুজন অকলশৰীয়া হ'লোঁ, মই দুজনী ছোৱালী বিয়া দিয়াৰ পিছত পঢ়া শুনা কৰাৰ উপৰিও এইখন ঘৰৰ আৰু ৰন্ধা বঢ়াৰ কামখিনিও কৰিব জানে। তোমাৰ দেখো নাম পত্ৰ লেখা, পত্ৰ তুমি নিলিখা হ'লা। আশা ৰাখিছোঁ তেওঁ যদিও অনাদৃত অৱহেলিত এগৰাকী মানে শিশু আছিলে। আৰু মহেন্দ্ৰ বৰুৱাৰ কি ক'ম, তেওঁ আমাৰ গোটেই গাঁওবাসীৰ আজি শ্ৰদ্ধাৰ পাত্ৰ হৈ পৰিছে। ইমান ধুনীয়া ভাত বনাই, তোমালোকক এদিন মাতিম, আহিবা। ঠিক আছে, মাতিব। আপোনালোকক আমি ধন্যবাদ দিছোঁ। ইমান সুন্দৰকৈ বিষয়টো সমাজৰ মাজলৈ আপোনালোকে লৈ যাবলৈ যিটো প্ৰয়াস কৰিছে, ই যথেষ্ট মই ভাবোঁ সমাজখনক আৰু আগবঢ়াই লৈ যোৱাত সহায় কৰিব। নমস্কাৰ, এটা বিশেষ ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই গুঞ্জন বৰা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আনঅফিচিয়েল উইথ গুঞ্জন বৰা। ইতিমধ্যে সৰুকে ভিডিঅ'খিনি চাই আপোনালোকে গম পালেই যে মই এগৰাকী মেট্ৰিকত আজি উত্তীৰ্ণ হোৱা ছাত্ৰীৰ ইণ্টাৰভিউ লৈ আছোঁ আৰু কি কাৰণে ল'বলৈ আহিছোঁ গোটেই কথাখিনি পাতিবলৈ মই ভিতৰলৈ সোমাই যাম। আৰু ছাত্ৰীগৰাকী মোৰ লগতে আছে, আৰু আহক আপোনালোকৰ লগত চিনাকি কৰাই দিওঁ। আৰু এয়া হৈছে শিৱানী ডেকা। পোনপ্ৰথমে তোমাক শুভেচ্ছা জনাইছোঁ। তুমি খুব ধুনীয়া ৰিজাল্ট এটা কৰি তোমাৰ অঞ্চলটোলৈ লগতে এই গাঁওখনলৈ ধুনীয়া এটা সুনাম কঢ়িয়াই আনিলা, তাৰ বাবে শুভেচ্ছা জনাইছোঁ। তোমাৰ পৰিচয়টো প্ৰথমতে দি লোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী শিৱানী ডেকা। মই এইবাৰ মেট্ৰিক পৰীক্ষা দিছোঁ। মই তেজপুৰ চাৰিআলি গাৰ্লছ হাইস্কুলৰ ছাত্ৰী। ঠিক আছে, মই আগতেই কৈছোঁ যে আপোনালোকে গম পাইছে যে মেট্ৰিকত যিসকলে ষ্টেণ্ড কৰিছে তেওঁলোকৰ আপোনালোকে খবৰখিনিতো পায়ে আছে। কিন্তু শিৱানীয়ে 4টা বিষয়ত লেটাৰ পাই খুব ধুনীয়াকৈ সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। কি কাৰণে তেওঁৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিব আহিছোঁ সেই কথাটো আপোনালোকক যদি কওঁ, তেনেহ'লে আপোনালোকে সকলোৱে জানে যে বৰ্তমান সময়ত কি বুলি ক'ম, ভিডিঅ'টো আৰম্ভ কৰি মই নিজেই আচলতে ভাবি পোৱা নাই। এহাল দম্পতীয়ে যেতিয়া নিজৰ কন্যা দুগৰাকীক বিয়া দি অকলশৰীয়া অনুভৱ কৰিছিল, তেতিয়া অকলশৰীয়া অনুভৱ কৰাৰ পিছত নিজৰ যি ঘৰখন পুনৰ জিলিকাবলৈ বা যি অকলশৰীয়া তেওঁলোক নহয়, অভাৱ দূৰ কৰিবলৈ এগৰাকী ছোৱালী তেওঁলোকে এইখন ঘৰলৈ আনিছিলে খুব সৰুতে। আৰু সেইগৰাকী ছোৱালীয়ে আজি পঢ়ি শুনি আজি মেট্ৰিকত এই ৰিজাল্টটো কৰিবলৈ তাই সক্ষম হ'ল। সেইকাৰণে ইণ্টাৰভিউটো ল'বলৈ আহিছোঁ। আৰু কি কাৰণে তেওঁ আনিছিলে মহেন্দ্ৰ বৰুৱা ডাঙৰীয়া, তেওঁৰ সৈতেও কথা পাতিম কিয় আনিছিলে। আগতেও তেওঁ এনেধৰণৰ এগৰাকী ছাত্ৰীক খুব ধুনীয়া ৰিজাল্ট কৰি বিয়া দিয়াও উদাহৰণ ধুনীয়াকৈ আছে। প্ৰথমতে তোমাক সুধিব বিচাৰিম যে তুমি তোমাৰ প্ৰথম সময়খিনি তোমাৰ প্ৰাইমাৰী স্কুলবিলাক কেনেকৈ ধৰণৰ হৈছিলে, ক'ত হৈছিলে? প্ৰাইমাৰী স্কুল মোৰ এই ডেকাৰগাঁও LP স্কুল, তাতে মই গৈছিলোঁ। তাৰপিছত এই মিছন চাৰিআলি গাৰ্লছ হাইস্কুল, সেইখন গৈছিলোঁ। এতিয়া তুমি এইখন ঘৰলৈ অহাৰ গোটেই কাহিনীবিলাক তুমি নিজে জানানে?
অকণমান তোমাৰ পৰাই শুনিব বিচাৰিম। মোৰ মানে বৰ্তা উম, কাকাৰ খুব ভাল লগৰ। উম, বৰ্তা যেতিয়া ইয়ালৈ আহিছিলে তেতিয়া কাকাই কৈছিলে আমাৰ মানুহজনী অকলশৰে থাকে এনেকে উম, ছোৱালী এটা পতা। তেতিয়া বৰ্তাই মোৰ কথা কৈছিলে। উম, বৰ্তাই কাকাৰ লগত মানে কথা পাতি মোক অনাৰ ব্যৱস্থা কৰিছিলে। তাৰপিছত তুমি ইয়াত আহি ধুনীয়াকৈ পঢ়ি শুনি খেলি ধূলি গানো গোৱা বুলি শুনিছোঁ। ইয়াত পৰিৱেশটো কেনেকুৱা পালা? ইয়াত বহুত ভাল, মানে এখন মোৰ নিজৰ ঘৰৰ নিচিনা আৰু সৰুৰে পৰা সেনেকে ৰাখিছে। আজিও মই তোমাক ইণ্টাৰভিউটো লোৱাৰ উদ্দেশ্যটো এইটোৱে যে সমাজে জানক যে বেলেগৰ পৰা এগৰাকী ছোৱালী আনি বা এটা ল'ৰা আনিও যে ধুনীয়াকৈ পঢ়াই শুনা ডাঙৰ শিক্ষিত কৰি সমাজৰ এজন ধুনীয়া সুস্থ নাগৰিক গঢ়ি তুলিব পাৰি, তাৰ এক জ্বলন্ত উদাহৰণ কিন্তু এই মহেন্দ্ৰ বৰুৱা ডাঙৰীয়া। তেওঁৰ সৈতে মই কথা পাতিম বাৰু, কাৰণ আজিকালি আপোনালোকে জানে যে আগৰ পৰাই বহু কিছুমান নিয়ম চলি আছে যে আমাৰ সমাজত কিছুমান ল'ৰা ছোৱালী খুব সৰুতে আনি ঘৰত কাম বন কৰোৱাই শাৰীৰিক মানসিকভাৱে নিৰ্যাতন কৰে। তাৰ বিপৰীতে মহেন্দ্ৰ বৰুৱা ডাঙৰীয়াই কিন্তু যিটো কাম কৰিলে সঁচাকৈ শলাগ ল'বলগীয়া। তেওঁক গোটেই অসমবাসীয়ে আচলতে শলাগ ল'বলগীয়া এটা কাম কৰিছে। তাৰ বাবে এই ইণ্টাৰভিউটো লৈছোঁ। আৰু যিহেতু তেওঁ কৈছে যে তুমি ধুনীয়া বিয়ানাম গোৱা, এতিয়া অকণমান তুমি বিয়ানাম এটা শুনাব পাৰিবা নেকি? হয়। পদুম পাহে পাহে ফুলে লাহে লাহে বাইদেউৰ জীৱনলৈ সংসাৰ নামি আহে। ব্ৰহ্মা বিষ্ণু হৰে নাৰীৰে জীৱনত দুখন ঘৰ লিখিলে, এখন জন্মভূমি এখন মৃত্যুভূমি। ধন্যবাদ জনাইছো, খুব ধুনীয়া তুমি বিয়ানাম গাইছা। আৰু সুধিব বিচাৰিম যে তুমি কেনেধৰণৰ ৰিজাল্ট আশা কৰিছিলা? আজি যিটো ৰিজাল্ট দিছে, তুমি 4টা বিষয়ত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ পাৰিছা, তোমাৰ আশা কেনেকুৱা ধৰণৰ? আৰু বেছি আছিল নে কেনেকুৱা ধৰণৰ কৰিছিলা? হয়, মই ফাৰ্ষ্ট ডিভিজন আৰু 3টাত ধৰিছিলোঁ লেটাৰ, কিন্তু এটাত বেছি কমিছে, খুব ভাল লাগিছে। এতিয়া তোমাৰ মাৰ্কছবিলাক ক'ত কেনেকুৱা ধৰণৰ? মাৰ্কছ ইংলিছত 85 আৰু কম্পিউটাৰ ছায়েন্সত 82, ছ'চিয়েল ছায়েন্সত 82 আৰু জেনেৰেল ছায়েন্সত 88, আছামিছত 65 আৰু মেথছত 62। এতিয়া তুমি যিহেতু আগৰ পৰাই জানিছিলা যে এইখন তোমাৰ ধৰি লোৱা নিজৰ ঘৰ নহয়, তোমাৰ এটা মনত কিবা ভাৱ আছিল নেকি যে পঢ়িব সময়ত কিবা সময়ত তেনেকুৱা কিবা আগৰ কিবা মনত খেলি মেলি তোমাৰ আছিল নেকি? নাই। ঠিক আছে, সেইটো কথাই জনাবলৈ এই ইণ্টাৰভিউটো লৈ আছোঁ আচলতে। এতিয়া আপোনালোকে সকলোৱে গম পাইছে যে শিৱানীয়ে খুব ধুনীয়াকৈ গানো গাবলৈ জানে আৰু তাই পঢ়া শুনাটো ধুনীয়া, মেধাৱী। এতিয়া গতিকে তাইৰ আৰু কি কি দিশ ভাল পায় বা কিহত তাইৰ ৰাপ আছে অকণমান জানিবলৈ চেষ্টা কৰোঁ। তুমি আৰু গান গোৱা আৰু পঢ়া শুনা কৰা আৰু অন্যান্য কি তোমাৰ ৰাপটো বেছি, কি কৰি ভাল পোৱা? হয়, মই নাচি ভাল পাওঁ। নাচি ভাল পোৱা? বিহু নাচি ভাল পোৱা নে অন্যান্য সকলো নাচি ভাল পোৱা? এতিয়া তুমি গান প্ৰথমতে এটা বিয়ানাম শুনালা, কাৰণ মই আহোঁতেই গম পাইছিলোঁ যে তুমি ধুনীয়া বিয়ানাম গোৱা, সেইকাৰণে বিয়ানাম এটা শুনিবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত অন্য কিবা তোমাৰ মনৰ পচন্দৰ কিবা এটা শুনাব বিচাৰিবা নেকি? হয়, মই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এটি গীত গাব বিচাৰিছোঁ। তোমাৰ দেখো নাম পত্ৰ লেখা, পত্ৰ তুমি নিলিখা হ'লা, হয়তো মোৰ পুৰণা ঠিকনা তোমাৰ মনত নাই, হয়তো তুমি তোমাৰ মৰমবোৰ থৈছা সাঁচি কাৰোবালৈ গুপুতে বুকুতে, তাত মোৰ ভাগি নাই, কিম্বা মোৰ পুৰণা ঠিকনা তোমাৰ মনত নাই।
ধন্যবাদ। ঠিক আছে, তোমাক ধন্যবাদ জনাইছো, তুমি ইমান ধুনীয়াকৈ সুধাকণ্ঠৰ এটা গীত গালা। আৰু তোমাৰ কিবা অন্যান্য কিবা শুনাব বিচাৰিবা নেকি অন্য? হয়, হৰিনামেৰে শুনাইছো। ঠিক আছে। কাকতি কৰিছো অ ভগৱান, মিনতি কৰিছো অ ভগৱান, অ ভগৱান, তোমাৰ চৰণ তলে আমাক দিয়া স্থান, তোমাৰ চৰণ তলে আমাক দিয়া স্থান। ধন্যবাদ। ঠিক আছে, তোমাক ধন্যবাদ জনাইছো। তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো, যাতে তুমি মেট্ৰিকৰ দৰে হায়াৰ ছেকেণ্ডেৰীটো যাতে ধুনীয়া ৰিজাল্ট কৰি গোটেই অঞ্চলটোলৈ বা ঘৰখনলৈ সুনাম কঢ়িয়াই আনিব পাৰা তাৰ কামনা কৰিছো। আৰু তোমাৰ যি কথাবিলাক কাহিনীবিলাক তোমাৰ পৰাতো অকণমান জানিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মূলতে তোমাৰ যিগৰাকী প্ৰধান ব্যক্তি মহেন্দ্ৰ বৰুৱা তেখেতৰ সৈতে অকণমান কথা পাতি লওঁ আৰু তোমাক ধন্যবাদ জনাইছো। আৰু এয়া আপোনালোকক চিনাকি কৰি দিব ওলাইছো শিৱানীৰ দেউতাক সদৃশেই মহেন্দ্ৰ বৰুৱা ডাঙৰীয়া। আৰু আপোনাকো প্ৰথমতেই অভিনন্দন তথা শুভেচ্ছা জনাইছো। আপোনাৰ ঘৰতে থাকি শিৱানীয়ে ইমান ধুনীয়া এটা ৰিজাল্ট কৰিবলৈ সক্ষম হ'ল। এতিয়া শিৱানীৰ আপুনি লগ পোৱাৰ কাহিনীটো আপোনাৰ পৰা এবাৰ জানিব বিচাৰিম। আপোনালোক সমূহলৈকে মোৰ নমস্কাৰ জনালোঁ। হয়। শিৱানী ডেকা তেওঁলোকৰ ঘৰ আছিলে ভালুকপুঙত। হয়। আৰু এই ছোৱালীটোক আমি 6 বছৰমান বয়সতে এইখন ঘৰলৈ অনা হৈছিলে। যিহেতুকে আমি দুজন অকলশৰীয়া হ'লোঁ, মোৰ দুজনী ছোৱালী বিয়া দিয়াৰ পিছত মোৰ ল'ৰাও আঁতৰত থাকে, সেই হিচাপে তাইক আনিলোঁ। আনি সৰু ছোৱালী, তেতিয়া 6 বছৰমান বয়স। তেতিয়া এই আমাৰ ৰাস মন্দিৰৰ যিখন LP স্কুল তাতে এডমিশ্যন দিয়া হ'ল। আৰু তাৰ পৰা LP পাছ কৰিলে, আৰু LP পাছ কৰোঁতে তাই B2 পাইছে। ইয়াৰ পিছত চাৰ্লি গাৰ্লছ স্কুলত এডমিশ্যন দিয়া হ'ল। তাতো তাই ভালমতে পঢ়ি এইবাৰ মেট্ৰিকত প্ৰথম বিভাগত 4টা লেটাৰ লৈ পাছ কৰিলে। আৰু সেই হিচাপে আপোনালোক আহি পোৱাত মই বৰ সুখী হৈছোঁ। গতিকে তাইৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, ভৱিষ্যত উজ্জ্বল হওক। আৰু সেই ছোৱালীটোৱে মানে পঢ়া শুনা কৰাৰ উপৰিও এইখন ঘৰৰ আৰু ৰন্ধা বঢ়াৰ কামখিনিও কৰিব জানে। গতিকে সেইখিনিও আমাক সহায় কৰি আছে। হয়। এতিয়া আপোনাৰ চাওক, আপুনি ইমান ধুনীয়া এটা কাম কৰিছে। আচলতে আজিকালিতো দেখা পোৱা যায় বন কৰা ছোৱালী হিচাপেই বহুত ৰাখি অলপ শাৰীৰিকভাৱেও কিছুমান অত্যাচাৰ, মানসিকভাৱে অত্যাচাৰ কৰা। তাৰ বিপৰীতে আপুনি এগৰাকী ছোৱালী ঘৰলৈ আনি আপুনি আচলতে অকলশৰীয়া অনুভৱ কৰিহে আনিছিলে। আনি ইমান ধুনীয়াকৈ তাইক পঢ়াই শুনাই আজি যে ইমান ধুনীয়া এটা ৰিজাল্ট তাইক কৰিবলৈ সক্ষম হ'ল। আচলতে সকলোতকৈ সুখী চাগে ব্যক্তি আপুনিয়ে। হয়, নিশ্চয়। হয়। গতিকে মই অকল কাম কৰাম বুলিয়ে অনা নাছিলোঁ। যিহেতুকে তাই সৰু ছোৱালী, তাইৰ ভৱিষ্যত এটা আছে। যিহেতুকে তাইৰ দেউতাকো ঢুকাই গৈছে আৰু মাকো কিবা কৰ্মসূত্ৰে দূৰত আছে, তেনেকুৱা সম্পৰ্ক নাইকিয়া হৈছে। আৰু সেই হিচাপে এতিয়া আমাক সেই গাৰ্জেন হিচাপে লয়, মই নাতিনী হিচাপে তাইক লৈছোঁ। আৰু তাইক অকল আমিয়ে মৰম কৰা নহয়, মোৰ দুজনী বিয়া দিয়া ছোৱালী, এজনী হ'ল মিলনপুৰ কমাৰী চুবুৰী ডাঙৰ ছোৱালী, আৰু 2 নম্বৰজনী হোৱা দীপতা, মোৰ জয় উপস্থিত আছে। আৰু 2জনী ছোৱালী আজি এই খবৰ পাই আহিছে, আৰু মোৰ ল'ৰা বোৱাৰী। গতিকে তাইক মোৰ ল'ৰা বোৱাৰীৰ সৈতে বা ছোৱালী 2জনীয়ে সকলোৱে মৰম কৰে। আৰু বিহুৱে সংক্ৰান্তিয়ে পূজাই তাইকো তেনেকৈ কাপোৰ চাপোৰ এনেকুৱা দিয়ে। গতিকে সিহঁতৰ ভনী হিচাপে মৰম কৰে। মানে আচলতে আজি এই ঘৰখনত আনন্দৰ সীমা নাই বুলি ক'ব পাৰি, নহয় জানো? এতিয়া মই আগতেই কৈছোঁ যে আজিকালি এনেকুৱা ধৰণৰ উদাহৰণ খুব কমেই পোৱা যায়। আজিকালিতো আৰু জানেই আৰু গোটেইখিনি কথা। তাৰ মাজত আপুনি পঢ়া শুনা কৰোৱালে ধুনীয়াকৈ, ভাল ৰিজাল্ট তাইক কৰিবলৈ সক্ষম হ'ল। তাই কেনেধৰণে সময় উলিয়াই পঢ়িছিলে? তাই তাৰ মাজতে সময় লৈ পঢ়ে, বা এই মেট্ৰিকৰ পৰীক্ষাৰ আগমুহূৰ্তত তাই বহুত ৰাতি 1-2লৈকে তাই পঢ়ে। আমি চিন্তা কৰোঁ, মই আকৌ তাই পঢ়াৰ ৰুমটো আঁতৰত। গতিকে তাতে টেবুল চকী এইবিলাক আছে। আৰু এতিয়া মই উঠি চাওঁগৈ যে শিৱানী ক'ত গ'ল, দেখিছোঁ যে তাই পঢ়ি আছে। আৰু পঢ়াৰ উপৰি তাই আৰু খেলা ধূলাও কৰিছিলে। যেতিয়া LP স্কুলত আছিলে, তেতিয়া খেলা ধূলা কৰি তাইৰ ডিঙিত এই মেডেলবিলাক
বান্ধি আহিছে। হয়, আচলতে তাই যদিও শুনিবলৈ বেয়া হ'লেও কথাটো তেনেকুৱাই যে আপুনি এতিয়া মেট্ৰিক পাছ কৰিলে, তাৰপিছত এতিয়া হায়াৰ ছেকেণ্ডেৰীৰ কথা আহিল, তাৰপিছত তাই উচ্চ শিক্ষাৰ কথা আহিল। এতিয়া ঘৰখনৰ তাইৰ দায়িত্ব যেতিয়া আপোনাৰ হাততে আছে, আপুনি তাইক লৈ কিবা পৰিকল্পনা কেনেকুৱা ধৰণৰ কৰিছে? পৰিকল্পনা তাৰমানে মই চৰকাৰী চাকৰি কৰিছিলোঁ, কিন্তু এতিয়া মই অৱসৰ ল'লোঁ। গতিকে অৱসৰৰ যিকেইটা মই পইচা মাহেকীয়া যিটো তাৰে মই ঘৰখন চলাওঁ, গতিকে মই চেষ্টা কৰি চাওঁ তাই কিমান দূৰ আগবঢ়াই এইকেইটা এৰিয়াৰে মোৰ ঘৰখন চলোৱাৰ উপৰি তাইৰ শিক্ষাৰ দিশত কিমানখিনি আগবঢ়াই নিব পাৰোঁ, সেইটো আৰু ঈশ্বৰে সহায় কৰিব লাগিব। গতিকে তাৰ মংগল কৰি মই চিন্তা কৰোঁ। ঠিক আছে, আপোনাকো ধন্যবাদ জনাইছোঁ। আপুনি আচলতে যি আপোনাৰ কৰ্মৰ মাধ্যমেৰে যি এটা ধুনীয়া মনৰ পৰিচয় দিলে, তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। আমাৰ লগত বৰ্তমান শিৱানীক অকণমান পঢ়া শুনাত সহায় কৰা এজন তেখেতৰ শিক্ষক আছে, তেওঁৰ সৈতে অকণমান কথা পাতোঁ। নমস্কাৰ। ভালে আছে আপুনি? ভালে আছোঁ। আপুনি শিৱানীৰ বিষয়ে কি জনাব বিচাৰিব? মই শিৱানী ক্লাছ 8ৰ পৰা পাইছোঁ। অষ্টম মানত পঢ়ি থাকোঁতে তেওঁ মোৰ ওচৰলৈ গৈছিলে। তেওঁ ককাকে মোৰ ওচৰলৈ লৈ গৈছিলে, তুমি অলপ চাই চিতি দিবা। মোৰ ঘৰতে এটা চেণ্টাৰ আছে, আপোনাৰ ডাইনেমিক এডুকেশ্যন চেণ্টাৰ মই নাম দিছোঁ। আৰু সেই কোচিং চেণ্টাৰটোত বিভিন্ন ঠাই বিভিন্ন ল'ৰা ছোৱালী আহে। তাৰ ভিতৰতে অন্যতম আহিছিলে শিৱানী ডেকা। আৰু মই সৰুৰে পৰাই তেওঁক লক্ষ্য কৰিছিলোঁ, তেওঁ পঢ়াৰ লগতে অন্যান্য দিশৰ প্ৰতি যথেষ্ট তেওঁ আগ্ৰহী আছিল আৰু পাৰিছিলে সেইবিলাক। আৰু এই শিক্ষা বিষয়টো তেওঁ অতি আগ্ৰহ আৰু অতি আন্তৰিকতাৰ সৈতে তেওঁ গ্ৰহণ কৰিছিল। আৰু যেনেকৈ মই কওঁ তেনেকেই তেওঁ সকলোবিলাক কথা তেওঁ গীতাৰ বাণীৰ দৰে গ্ৰহণ কৰিছিল, যে তুমি এইটো কৰিবা, তুমি এনেধৰণে কৰি আনিবা, এইখিনি এনেধৰণে কৰিব লাগিব, সকলোখিনি মোৰ মানে তেওঁ ভালদৰে গ্ৰহণ কৰিছিল। আৰু মই তেতিয়াই গম পাইছিলোঁ যে যে এটা উজ্জ্বল ভৱিষ্যত আছে। আৰু আশা ৰাখিছোঁ তেওঁ যদিও অনাদৃত অৱহেলিত এগৰাকী মানে শিশু আছিলে। আৰু মহেন্দ্ৰ বৰুৱাৰ কি ক'ম, তেওঁ আমাৰ গোটেই গাঁওবাসীৰে আজি শ্ৰদ্ধাৰ পাত্ৰ হৈ পৰিছে। তেওঁৰ ওচৰত আমি চিৰকৃতজ্ঞ। তেখেতসকলে তেওঁৰ পৰিয়ালটোৱে আমাক এটা নতুনত্ব দিছে, আমি এটা আমাৰ সমাজত এটা সংস্কাৰ দিছে, যিটো সিদিনাখনলৈকে আমি আপুনি অলপ আগতে কৈছিল যে শিশু এই ল'ৰা ছোৱালীবিলাকক আমি শিশু শ্ৰমিক হিচাপে শাৰীৰিক মানসিক নিৰ্যাতন দিয়ে, তেনেকুৱা এটা ধৰি লওক এটা পৰিতাপৰ পৰিৱেশৰ মাজতেই তেখেতে কি কৰিছে, তেনেধৰণৰ শিশুক বুটলি আনি উপযুক্ত শিক্ষা দীক্ষাৰে গ্ৰহণ দি পেলাই মানুহ কৰি তুলিছে। সেইটোৱে মই সঁচাকৈ যিটো ভাষাৰে মই প্ৰকাশ কৰিব নোৱাৰোঁ, ইমানেই আনন্দ অনুভৱ কৰিছোঁ। আৰু আপোনাসকলক আমি ধন্যবাদ দিছোঁ, ইমান সুন্দৰকৈ বিষয়টো সমাজৰ মাজলৈ আপোনালোকে লৈ যাবলৈ যিটো প্ৰয়াস কৰিছে, ই যথেষ্ট মই ভাবোঁ সমাজখনক আৰু আগবঢ়াই লৈ যোৱাত সহায় কৰিব। ঠিক আছে, আপোনাক ধন্যবাদ জনাইছোঁ। আচলতে এইটো এটা ইতিবাচক খবৰ। এই খবৰটোৱে গোটেই অসমখনত সমাজখনত এক সুন্দৰ বাৰ্তা দিব পাৰে। সেইকাৰণে এই ভিডিঅ'টো বনাইছিলোঁ। আগতেই কৈছোঁ যে এগৰাকী ছোৱালীক বন কৰা ছোৱালী হিচাপে নাৰাখি তেওঁ অৱহেলিত বুলি ইতিমধ্যে গম পাইছিল যে দেউতাক তেওঁ ঢুকাইছে, মাকৰ সৈতে সম্পৰ্ক নাই। সেই ছোৱালীজনী মহেন্দ্ৰ বৰুৱা ডাঙৰীয়াই বুটলি আনি নিজৰ ঘৰত পঢ়াই শুনাই ঘৰৰ দুই এটা কাম চাইছিলে। এতিয়া কৈছে তাই ধুনীয়াকৈ ভাতো ৰান্ধিব জানে। আৰু ভাত ধুনীয়া বনাই নেকি? এতিয়া আপোনাকো অকণমান কথা সুধিয়ে দিওঁ, যিহেতু সুধিছে। কওকচোন, আপোনাৰ লগত সম্পৰ্কটো কেনেকুৱা তাই? মোৰ লগত ভাল সম্পৰ্ক। ভাত পানী ধুনীয়াকৈ বনাই, তোমাৰ ভাত বনাইছনে শিৱানী বুলি ক'লে একদম তিনিওটাত জ্বলাই একে তৎক্ষণতেই ভাত হৈ যায়। ইমান ধুনীয়া ভাত বনাই। তোমালোকক এদিন মাতিম, আহিবা। ঠিক আছে, মাতিব। ঠিক আছে। আচলতে এওঁলোকৰ ঘৰতো আলহী আহি আছে, ইমান ধুনীয়া খবৰ এটা পাই সকলো আহিছে। আমি বৰ বেছি দেৰি নকৰোঁ, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এই ভিডিঅ'টোৱে যাতে সমগ্ৰ অসমলৈ, সমগ্ৰ বিশ্বলৈ এক ধুনীয়া বাৰ্তা কঢ়িয়াই আনিব পাৰে, তাৰে কামনা কৰিছোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ, সকলো ভালে থাকিব। বাই বাই।